ঘটনা সংঘটিত হল তাৰ মাজতে এটা নতুন খবৰ আহিছে এবাৰ উত্তৰ প্ৰদেশৰ পৰা হানিমুনৰ কাৰণে আহিছিলে দম্পতি তেওঁলোক উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ খাংগীপুৰ অঞ্চলৰ ৰহাটিকাৰ গাঁৱৰ বাসিন্দা আছিল তেওঁলোকৰ 5 মেত বিবাহ সম্পন্ন হৈছিল আৰু 24 তাৰিখৰ দিনাখন তেওঁলোকে ঘৰৰ পৰা সিকিমলৈ বুলি ওলাই আহিছিল আৰু তাৰ মাজতে সিকিমত এতিয়া 12 দিন ধৰি নিৰুদ্দেশ হৈ আছে এই দম্পতি নাম হৈছে কৌশলানন্দ প্ৰতাপ সিং আৰু অংকিতা সিং এই যি ফটো দেখুৱাইছো এয়া হৈছে কৌশলানন্দ আৰু এয়া হৈছে অংকিতা তেওঁলোকে সিকিমলৈ আহিছিল হনিমুনৰ বাবে আৰু হনিমুনৰ বাবে অহাৰ পিছত বিগত 12 দিন ধৰি তেওঁলোক নিৰুদ্দেশ হৈ আছে তাক লৈ এতিয়া চিন্তাত পৰিছে পৰিয়াল দুটা কাৰণ ইতিমধ্যেই মেঘালয়ৰ চেৰাপুঞ্জিৰ যেটো ঘটনা সংঘটিত হল সেই ঘটনাই কিন্তু সমগ্ৰ ভাৰতবাসীক জুকাৰি গৈছে আৰু তাৰ মাজতেই এবাৰ সিকিমত নৱদম্পতি নিৰুদ্দেশ তেওঁলোক আছিল উত্তৰ প্ৰদেশৰ পৰা তেওঁলোকে সিকিমৰ যি নৈসৰ্গিক পৰিৱেশ আছে তাৰ মাজত তেওঁলোকে হনিমুনৰ কাৰণে আহিছিল কিন্তু এতিয়া এটা বেয়া খবৰ বা চিন্তাৰ খবৰ বুলি ক'ব লাগিব তেওঁলোক নিৰুদ্দেশ হৈ আছে 12টা দিন আৰু তেওঁলোকৰ ঘৰ হৈছে উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ খাংগীপুৰ অঞ্চলৰ ৰহাটিকাৰ গাঁৱত তেওঁলোকৰ ঘৰ 5 মেত ধুমধামেৰে দুইখন ঘৰৰ মাজত বিবাহখন হৈ গৈছিল 24 মেৰ দিনাখন তেওঁলোকে উত্তৰ পূবৰ দক্ষিণ সিকিমক জানে সকলোৱে সিকিমৰ বাবে তেওঁলোক আহিছিল এটা খুব সুন্দৰ পৰিৱেশৰ মাজত কিন্তু হঠাৎ তেওঁলোক নাইকিয়া হৈ পৰিছে আৰু প্ৰাৰম্ভিক তথ্য ওলাইছে ইতিমধ্যে পৰিয়ালটোৰ দুইটা পৰিয়াল অংকিতা আৰু কৌশলানন্দ প্ৰতাপৰ পৰিয়ালৰ লোকসকল আহি সিকিমত উপস্থিত হৈছে আৰু সিকিমত তেওঁলোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে কিন্তু চিন্তাৰ কথা যি প্ৰাকৃতিক দুৰ্যোগ আসলতে কাৰণ বিগত সময়ছোৱাত আমি দেখিছিলো সমগ্ৰ উত্তৰ পূবত ধাৰাসাৰ বৰষুণ অব্যাহত আছিল আৰু সিকিমৰ তিস্তা নদীখন ফেনে ফুটুকাৰে বাহি গৈছিল আৰু তাৰ পিছত এতিয়া চিন্তা কৰা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ গ্ৰাসত পৰিছে তেওঁলোক আৰু প্ৰাৰম্ভিক তথ্য যি আহিছে যে 29 মেৰ দিনাখন 24 তাৰিখৰ দিনাখন তেওঁলোক ঘৰৰ পৰা ওলাই আহিছিল আৰু 29 মেৰ দিনাখন তেওঁলোকে সিকিমত আহি উপস্থিত হৈছিল পৰিয়ালৰ সৈতে তেওঁলোকে কথা বতৰা পাতিছিল সিকিম পোৱাৰ পিছত আৰু তাৰ পিছতে তেওঁলোকে জনাইছিল যে বতৰ খুব বেয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ জাননী আহিছিল আৰু তাৰ পিছত বহু পথ সিকিমত বন্ধ হৈ আছিল বহু লোক এতিয়াও সিকিমৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা খবৰ আছে উদ্ধাৰ অভিযান চলি আছে 29 মেৰ দিনাখন এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল তিস্তা নদীৰ ওপৰ যি পাহাৰীয়া ৰাস্তা আছে পাহাৰীয়া ৰাস্তাৰ পৰা এখন গাড়ী প্ৰায় 1000 ফুট তলত তিস্তা নৈত পৰি গৈছিল বুলি কোৱা হৈছিল আৰু আশংকা কৰা হৈছে যে সেই গাড়ীখনতে এই দম্পতি আছিল কৌশলানন্দ আৰু অংকিতা সিং তেওঁলোকো সেই গাড়ীখনত আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু কোনো সঠিক তথ্য নাই তেওঁলোক এখন গাড়ীতে আছিল নে অন্য গাড়ীত আছিল কাৰণ মেঘালয়ৰ যেটো ঘটনা সংঘটিত হল মেঘালয়ৰ ঘটনাটোৱে সুনম আৰু ৰাজা ৰঘুবংশীৰ যেটো ঘটনা সংঘটিত হল সেই ঘটনাৰ পিছত সকলোৱে এটা বিশ্বাস কৰিবলৈ ভয় কৰিছে প্ৰকৃততে এই ঘটনাৰ লগত কোন জড়িত হৈ আছে বা কেনেকৈ ঘটনা সংঘটিত হল এটো দুৰ্ঘটনাত তেওঁলোক নিৰুদ্দেশ হৈছে নে অন্য কিবা পৰিকল্পনা আছে সকলোৰে মনত প্ৰশ্ন উদয় হৈছে দুইটা পৰিয়ালৰ ফালৰ পৰা ইতিমধ্যে সিকিমত এজাহাৰ দাখিল কৰা হৈছে আৰু সিকিমৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্তৰ তেওঁলোকে কৰি আছে কিন্তু পাহাৰীয়া জিলাখনত প্ৰকৃতিয়ে এটা কালৰূপ লৈছিল আৰু এটো আমি দেখিছিলো যেটো তিস্তা নদীখন সিকিমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল তিস্তা নদীয়ে আৰু তেতিয়াই হয়তো বহু লোক নিৰুদ্দেশ হৈছিল সন্দেহ কৰা হৈছে যে কৌশলানন্দ আৰু অংকিতা সেই বানত উটি গৈছে এটো প্ৰাৰম্ভিক এটা তথ্য অনুসৰি অংকিতা যিগৰাকী যুৱতী যাৰ বিয়া হৈছে অংকিতা লক্ষ্ণৌৰ মেদান্ত হাস্পতালৰ মেডিচিন বিভাগত চাকৰি কৰে তেওঁৰ চাকৰি আছিল আনতে কৌশলানন্দ প্ৰতাপ সিঙে দিল্লীত ইউপিএসসিৰ কাৰণে এবাৰ তেওঁ পঢ়ি আছিল তেওঁ যেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাব লাগে প্ৰস্তুতি চলাই আছিল তাৰ মাজতে এই দুইটা পৰিয়ালৰ সন্মতিক্ৰমে দুই বিবাহত বহিছিল কিন্তু এটা দুঃসংবাদ বুলি ক'ব লাগিব এতিয়া 12টা দিন হৈ গ'ল 12টা দিন অতিক্ৰম কৰাৰ পাছতো তেওঁলোকৰ কোনো সম্ভেদ লাভ কৰা নাই পৰিয়ালৰ লোকে 29 তাৰিখৰ দিনাখনেই শেষবাৰৰ বাবে তেওঁলোকৰ লগত ফোনত কথা পাতিছিল কথা বতৰা হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া সিকিম আৰক্ষীয়ে তেওঁলোকক সহায় সহযোগ কৰিছে যদিও কিন্তু এতিয়ালৈকে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই সন্দেহ কৰা হৈছে মই ইতিমধ্যে কৈছো 29 তাৰিখে যোনখন গাড়ীত উঠিছিল এখন গাড়ী প্ৰায় 1000 ফুট তলত ভাবক পাহাৰীয়া ৰাস্তাৰ প্ৰায় 1000 ফুট তলত আহি তিস্তা নদীত পৰিছিল বুলি কোৱা হৈছিল সেই গাড়ীখনতেই এই নৱদম্পতিহাল
থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদি তেনেকুৱা হৈছে নদীৰ কুবাল খুঁটে দুয়োৰে মৃতদেহ উটুৱাই দিছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে পৰিয়ালৰ লোকে সন্দেহ কৰিছে কিন্তু বিশ্বাস কৰিব কোনোৱে পৰা নাই কাৰণ পৰিস্থিতি এনেকুৱা কাৰণ একেখন উত্তৰ পূৰ্বাঞ্চলতে ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈ আছে বিশেষকৈ ৰাজা ৰঘুবংশীৰ যিটো হত্যাকাণ্ড সংঘটিত হ'ল তাৰ পাছত সকলোৰে মন মগজু বিকিত হৈ পৰিছে সকলোৰে মনত এটা সন্দেহৰ ভাৱ আহি গৈছে যে দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড নে এওঁলোকক কোনোবাই হত্যা কৰিলে নে স্বামী বা স্ত্ৰীয়ে এজনে আনজনক বিশ্বাসঘাতকতা কৰিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কিন্তু প্ৰস্তুতি চলাই আছে তদন্ত কৰি আছে আৰক্ষীয়ে আৰু দুইটা পৰিয়াল ইতিমধ্যে এই ছিকিমত উপস্থিত হৈছে আৰু যদি ক'বলৈ যাওঁ 1000 ফুট তলত পৰাৰ পিছত তিস্তা নদীত যেতিয়া পৰি গৈছিল তাৰ পিছত উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছিল স্থানীয় লোকসকলে কিন্তু সেই গাড়ীখনত থকা এজন লোককো উদ্ধাৰ কৰিবলৈ সক্ষম নহল উদ্ধাৰকাৰী দলে এতিয়া হেতুৱে সন্দেহ কৰিছে পৰিয়ালৰ লোকে হয়তো তেওঁলোক আহি থকা গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল আৰু দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই এই কৈশলানন্দ আৰু অংকিতা নিৰুদ্দেশ হৈছে হয়তো তেওঁলোকৰ মৃত্যু হৈছে বুলি ইতিমধ্যে সন্দেহ কৰা হৈছে পৰিয়ালৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা কিন্তু পৰিয়ালে তেওঁলোকৰ মৃতদেহ বিচাৰিছে যদিহে মৃত্যু হৈছে দুৰ্ঘটনাত যদি মৃত্যু হৈছে তেন্তে মৃতদেহ লাগিব মৃতদেহ বিচাৰি তেওঁলোকে ইতিমধ্যে ছিকিমত আহি উপস্থিত হৈছে যদিহে দুৰ্ঘটনা সংঘটিত হৈছে ছিকিম চৰকাৰৰ ওচৰত কি তথ্য আছে সেই তথ্যও তেওঁলোকে জানিব বিচাৰিছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ চেৰাপুঞ্জীৰ যিটো ঘটনা সংঘটিত হ'ল সমগ্ৰ ভাৰতবৰ্ষ কঁপাই গ'ল প্ৰথমতে সেইটো ঘটনা কিন্তু 17 দিনৰ এখন নাটকৰ জৱনিকা পৰিছিল 17 দিন ধৰি মানুহে সপোনতো ভবা নাছিল কোনো মানুহৰ মনত এইটো কথা অহা নাছিল যে পত্নীয়ে স্বামীক পৰিকল্পিতভাৱে হত্যা কৰিবৰ কাৰণে চেৰাপুঞ্জীলৈ লৈ আনিছিল তিনিজন সুপাৰী কিলাৰ আগতে মাতি আনিছিল পল্টন বজাৰৰ পৰা দাখন কিনি নিছিল আৰু তাত তেওঁ পৰিকল্পিতভাৱে নি পেলাই চেৰাপুঞ্জীত হত্যা কৰা হৈছিল সমগ্ৰ ঘটনাক এটা ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছিল কিন্তু অপৰাধী যিমানেই চতুৰ নহওক কিয় আইনৰ খুৰুঙাত বাছি যাব নোৱাৰে আৰু এতিয়া যেতিয়া ধৰা পৰিছে সকলোৰে চকু কপালত উঠিছে আৰু এটা কথা জনাও যে কিছু সময়ৰ পিছতেই গুৱাহাটীত আহি উপস্থিত হ'ব সুনম ৰঘুবংশীক আনি থকা হৈছে কলিকতাৰ পৰা আৰু তেখেতক গুৱাহাটী পোৱাৰ লগে লগে গুৱাহাটীৰ পৰা শ্বিলঙলৈ লৈ যোৱা হ'ব শ্বিলং আৰক্ষী ইতিমধ্যে তেখেতক ট্ৰেনজিট ৰিমাণ্ডত ৰাখিছে 72 ঘণ্টাৰ ভিতৰত শ্বিলঙত আহি উপস্থিত হোৱাৰ কথা কৈছিল আৰু 72 ঘণ্টাৰ ভিতৰতে তেখেতক শ্বিলঙত আহি উপস্থিত কৰাব আৰু কালিৰ দিনটোৰ ভিতৰত কালি পুনৰ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব ইতিমধ্যে আন 4টা যি অভিযুক্ত আছিল তাহাঁতকো লগত লৈ অনা হৈছে তেওঁলোককো ক্ৰাইম ব্ৰাঞ্চে পৃথকে জেৰা চলাই আছে আৰু জেৰাত ভয়ংকৰ তথ্য ওলাই আছে কিন্তু মেঘালয়ৰ চেৰাপুঞ্জীৰ ঘটনাটোৰ মাজতেই এবাৰ ছিকিমৰ পৰা নিৰুদ্দেশ হৈছে এই নৱদম্পতি অংকিতা আৰু কৈশলানন্দ তেওঁলোকৰ বিয়া হৈছিল 5 মেত 24 মেত তেওঁলোকে উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ খাংগীপুৰৰ ৰহাটিকাৰ গাঁৱৰ পৰা ওলাই আহিছিল ছিকিমলৈ বুলি 29 তাৰিখৰ দিনাখন তেওঁলোক ছিকিমত উপস্থিত হৈছিল আৰু ৰহস্যজনকভাৱে 29 তাৰিখৰ দিনাখনৰ প্ৰায় উত্তৰ পূৰ্বাঞ্চলত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছিল ছিকিমতো তিস্তা নদীখন ফেনে ফুটুকাৰে বাঢ়ি আহিছিল আৰু এটা বিপদ সীমাৰ ওপৰেৰে বাঢ়িছিল আৰু জলপৃষ্ঠ গৈ আছিল সেই সময়তেই 29 তাৰিখৰ দিনাখন এখন পৰ্যটক ভৰ্তি বাহন পাহাৰৰ যি 1000 ফুট ওপৰৰ পাহাৰীয়া পথৰ পৰা তিস্তা নদীৰ ওপৰত পৰি গৈছিল সন্দেহ কৰা হৈছে প্ৰাথমিক সন্দেহ কৰা হৈছে যে সেই বাহনখনত এই দম্পতি আছিল আৰু সেই দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হৈছে কিন্তু তাৰ কোনো সঠিক তথ্য এতিয়ালৈকে কিন্তু ছিকিম আৰক্ষীয়ে দিব পৰা নাই পৰিয়াল দুটা আহি ইতিমধ্যে তেওঁলোক উপস্থিত হৈছে 12টা দিন উকলি গৈছে 12 দিনৰ পিছত যেতিয়া তেওঁলোকৰ সন্ধান পোৱা নাই এতিয়া চিন্তাত পৰিছে দুইটা পৰিয়াল দুচিন্তাত আছে কাৰণ চেৰাপুঞ্জীৰ ঘটনাই সকলোকে ভবাই তুলিছে আশা কৰিছে যে এই দুয়োগৰাকীক সুকলমে উদ্ধাৰ কৰা হওক কিন্তু 12টা দিন যেটো উকলি গৈছে তিস্তা নদীত যদি পৰিছে তেন্তে তেওঁলোক জীয়াই থকাৰ সম্ভাৱনা খুবেই কম যদিহে অন্য অঘটন ঘটা নাই চেৰাপুঞ্জীৰ দৰে যদি ঘটনা সংঘটিত হোৱা নাই তেন্তে এই ঘটনা তেওঁলোকক সুকলমে উদ্ধাৰ কৰা হ'ব ছিকিম আৰক্ষীয়ে তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে তেওঁলোকৰ এজাহাৰ দাখিল কৰা হৈছে কাৰণ অংকিতাই চাকৰি কৰিছিল লক্ষ্মৰ মেদান্ত হস্পিটেলৰ মেডিচিন বিভাগত আৰু কৈশলানন্দ প্ৰতাপ সিঙে দিল্লীত ইউপিএছচিৰ কাৰণে তেওঁ প্ৰস্তুতি চলাই আছিল 5 মেত এটা নতুন সপোন দেখি দুয়ো বিবাহপাশত আবদ্ধ হৈছিল হনিমুনলৈ বুলি ছিকিমলৈ ওলাই আহিছিল কিন্তু অহাৰ দিনাখনৰ 29 তাৰিখৰ পৰা দুঃসংবাদ যে তেওঁলোক সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ সন্ধানত নামি পৰিছে ছিকিম আৰক্ষী